তিলৰ লাড়ু, মুড়ি লাড়ু, বুনিয়া লাড়ু ইত্যাদি লাড়ু আপোনালোকে খাইছে, কিন্তু অমিতাৰ লাড়ু কেতিয়াবা আপোনালোকে খাইছেনে? ইয়াক খাবলৈ বহুতে টেষ্টি হয় সোৱাদ, আৰু ইয়াৰ বহুত স্বাস্থ্যসন্মত হয়। সেয়েহে আপোনালোকলৈ আজি তেনে এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মোৰ বাৰীৰে অমিতা মই পাৰিবলৈ লৈছোঁ। দুটা অমিতা পাৰিম, দুটা অমিতা এটা ছাইজৰ অমিতা, যিকেইটা অমিতা মানে পকা হ'ব নালাগিব আৰু একেবাৰে কোমলীয়াও হ'ব নালাগিব। কেনেকুৱা অমিতা লৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, চাই থাকিলে আপোনালোকে গোটেইখিনি কথা গম পাব। আহক তেনেহ'লে ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এয়া চাওক, ঘৰৰ বাৰীৰে অমিতা কি তাজা তাজা সুন্দৰ, বোকাত পৰিলে হ'লেও মানে সুন্দৰ। এয়া মই গোটাকৈ ধুই ল'লোঁ, ধুই পিনি কাটিছোঁ। কাটি ইয়াৰ গুটিবোৰ দেখিছে অলপ কোলা কোলা হৈ গৈছে, মানে বুঢ়া হৈছিলেগৈ কিন্তু পকা নাই, অমিতাটো পকা নাই। পকা অমিতাটো আপোনালোকে লাড়ু বনাবলৈ নল'ব, কেঁচাহে হ'ব লাগিব দেই, দেহেচীয়া যিটো দেহেচীয়া বুলি কয়, একেবাৰে কোমলীয়াটো নহ'ব। এয়া কাটি মেলি মই ধুই ল'লোঁ, ধুই মেলি এতিয়া মই পিহনিৰে এখন ল'ম, তাত পিহি ল'ম। এয়া পিহনিখন লৈছোঁ। আপোনালোকে কেনেধৰণে কাটিব, খুব মিহি হ'লেও ভাল নহয় আৰু অলপ বেছি ডাঙৰ হ'লেও অসুবিধা হয়। এতিয়া মিডিয়াম চাইজত হ'ব লাগে। এনে আপোনালোকে পিহি ল'ব অমিতাবোৰ। মই অমিতাখিনি পিহি লওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব দেই। এয়া এইফালে চাওক, এয়া অমিতাখিনি মোৰ পিহা হৈ গ'ল, পিহি ল'লোঁ আৰু এতিয়া কি সুন্দৰ হৈছে, ধুনীয়া হৈছে। এইখিনি মই এতিয়া এটা চচপেনত মানে গৰম কৰি উতলাই ল'ম। এয়া মই গেছটো জ্বলাই ল'লোঁ, তাৰপিছত এটা চচপেন পাতিছোঁ। ইয়াত মই পানী প্ৰায় 1 লিটাৰমান দি দিছোঁ, আৰু 1 লিটাৰ পানী দিছোঁ। তাত মানে অমিতাখিনি বুৰ যাব লাগিব আৰু সেইখিনি বুৰ যোৱাকৈ দিম। এতিয়া মই অমিতাখিনি দি দিছোঁ। অমিতাখিনি মোৰ অলপ বেছি মিহি হৈছে, মিহি হোৱাৰ কাৰণে মই ইয়াক প্ৰায় 8 মিনিটমানহে মই উতলাম, বেছি সময় উতলাই নথওঁ, কাৰণ ই বেছি কোমল হৈ গ'লে মানে লাড়ু বনোৱাত অকণমান বেয়া হ'ব, লাড়ু নহ'ব, আৰু সেইকাৰণে মই মাত্ৰ 8 মিনিট মানে সময় চাই ঘূৰি চাইহে মই গৰম কৰিম বা উতলাম। মাজতে অলপ লৰাই দিছোঁ, তল ওপৰ কৰি দিছোঁ, তেতিয়া সকলোখিনি সমানে হ'ব। নহ'লে মানে ওপৰখিনি বা তলৰখিনি আধা আহি ওপৰখিনি ভালকৈ নিসিজিব আৰু তলৰখিনি বেছি সিজি যাব। সেইকাৰণে মই কচলিখনে মাজতে এবাৰ লৰাই দিছোঁ। এয়া চাওক, মই এতিয়া 8 মিনিট সময় হৈ গৈছে আৰু এইখিনি ধুনীয়াকৈ হৈ গৈছে। আৰু মই এতিয়া এইখিনি এটা খৰাহীত, বাট লগা খৰাহীত, ফুটা খৰাহীত, যিটোত আমি চাউল ধুবলৈ ব্যৱহাৰ কৰোঁ, এনেকুৱা খৰাহী তাত মই উলিয়াই ল'ম। তাৰ আগতে মই গেছটো বন্ধ কৰি লওঁ, গেছটো বন্ধ কৰি লৈছোঁ। এতিয়া এইখিনি মই এটা খৰাহীত উলিয়াই ল'ম। এইটো খৰাহীটো আপোনালোকক দেখাইছোঁ, এইটো খৰাহীটো। ইয়াত মই এইখিনি পানীখিনি টুকি ল'ম।
যিসকলে অমিতা খাবলৈ বেয়া পায় বা অমিতা নাখায় তেওঁলোকক অমিতা এনেধৰণে লাড়ু বনাই খোৱালে মানে খুব ভাল পাব আৰু খুব ধুনীয়া হয়। যিসকলে অমিতা নাখায় তেওঁলোকেও এনেকৈ লাড়ু বনাই দিলে খেদি খেদি খাব, মানে খুব খাবলৈ ভাল পাব। আপোনালোকে কেতিয়াবা বনাই চাব বুলি আশা ৰাখিলোঁ দেই। এতিয়া মই কচুলিখনে হেঁচা মাৰি দিছোঁ যাতে বাকী থকা পানীখিনিও ওলাই যায়, মানে ভালকৈ চেপি লৈছোঁ, হেঁচা মাৰি দিছোঁ, তেতিয়া পানীখিনি ওলাই যাব। পানীখিনি নোহোৱা কৰি ল'ব পাৰিলে ভাল, হ'লেও অমিতাত পানীখিনি থাকিবই অলপ, আৰু সেইখিনি ভাজোঁতে পানীখিনি একেবাৰে শুকাই যোৱাকৈ ভাজিব লাগিব। এইফালে মই কেৰাহীটো পাতি ল'লোঁ। কেৰাহীটো পাতি মই ইয়াত এইখিনি গুড় কাটি লৈছোঁ। গুড় বেছি নহয়, 200 গ্ৰামমান লৈছোঁ মই, 200 গ্ৰামমান গুড় লৈছোঁ। আৰু এইখিনি অমিতাখিনি, গুড়খিনি মই প্ৰথমতে পগাই ল'ম। কেৰাহীটো মই গৰম হ'বলৈ দিছোঁ। এতিয়া গুড়খিনি দি দিছোঁ। গুড়খিনি তেতিয়ালৈকে পগাব লাগিব যেতিয়ালৈকে গুড়ৰ গোন্ধটো নোলায়। যেতিয়া গোন্ধটো ওলাব, পাক উঠা গোন্ধটো ওলাব, তেতিয়া মই অমিতাখিনি তাত দি দিম। আৰু ইতিমধ্যে মই এইখিনি গলাই লওঁ। গুড়খিনি পাক আহিছে, গোন্ধ আহিছে, আৰু মই অমিতাখিনি এবাৰ দি দিছোঁ। অমিতাখিনি মই কেৰাহীত দিয়াৰ পাছত প্ৰায় লৰাই থাকিম যেতিয়ালৈকে এইখিনি পানী শুকাই নাযায়, তেতিয়ালৈকে মই লৰাই থাকিম। আৰু ইয়াৰ পৰাই হৈছে, এতিয়া মই ইয়াত এইটো মনোৰমা ঘিউ দিছোঁ। মনোৰমা ঘিউৰ গোন্ধটো মই খুব ভাল পাওঁ, আৰু এইটো ইয়াত দিলে মানে গোন্ধটো আপুনি লাড়ুটো খাবলৈ বহুত ধুনীয়া পাব, গোন্ধ পাব, ভাল গোন্ধ পাব। আৰু ইয়াত আপোনালোকে নাৰিকলৰ গুড়াও দিব পাৰে, নাৰিকলৰ গুড়া, ইলাচি গুড়া অলপ দিব পাৰে, তেতিয়া আপোনাৰ নিজৰ পচন্দ মতে। আৰু নিদিলেও কোনো কথা নাই, আপোনালোকে মই যেনেধৰণে বনাইছোঁ তেনেধৰণে বনালেও আপোনালোকে বহুত ভাল পাব খাবলৈ। আৰু এইটো মানে ক'ব নালাগে, নাৰিকলৰ গুড়া দিলেতো আৰু ভাল লাগিব, কিন্তু যদি নাই বা দিব নোৱাৰে তেতিয়া কোনো কথা নাই। বা এনেকৈ ডাব নাৰিকলো আপুনি কাটি দিব পাৰে, এইটো কোনো কথা নাই। ডাব নাৰিকল কাটিও আপুনি মিহি মিহিকৈ কাটিও দিব পাৰে। মোৰ এতিয়া অমিতাখিনি প্ৰায় ভাজি হৈ গৈছে, লাড়ু বনাব পৰা হৈ গৈছে। আৰু মই এতিয়া কাঁহী এখনত উলিয়াই থ'ম। অলপ ঠাণ্ডা হ'ব লাগিব, ঠাণ্ডা হ'লে মানে লাডুটো বনাবলৈ ভাল হ'ব। আপোনালোকক এইখিনিতে জনাওঁ, আপোনালোকে ঠাণ্ডা কৰি থ'ব, অধিক ঠাণ্ডা হ'ব নালাগে, আৰু বা ঠাণ্ডা হৈ গ'লেও কোনো আপত্তি নাই, বনাবলৈ লাড়ু বনাব পাৰিব।
এয়া মোৰ ঠাণ্ডা হৈ গৈছে, কিন্তু আপোনালোকক মই লাড়ু বনাই থকা দেখাব নোৱাৰিম, মই অকলে ভিডিঅ'টো কৰি আছোঁ। আৰু লাড়ুখিনি বনাই লওক, আপোনালোকক শেষত আকৌ এবাৰ দেখাই দিম তেনেহ'লে লাড়ুটো এবাৰ মই লাড়ুখিনি বনাই লওঁ। ইয়াত চাওক কি ধুনীয়া কালাৰ উঠিছে, কালাৰ দিবৰ কাৰণে কোনো হেৰি দিবই নালাগে। এয়া মোৰ লাড়ুখিনি হৈ গ'ল। চাওকচোন কি সুন্দৰ হৈছে, গোন্ধটো বহুত ভাল হৈছে, খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকক মই এতিয়া খাই নেদেখাওঁ, কিন্তু আপোনালোকে এদিন বনাই খাই চাব, তেতিয়া মোলৈ কমেণ্ট কৰি জনাব যে আপোনালোকে অমিতাৰ লাড়ুটো খাই কেনেকুৱা টেষ্টি পায়। আৰু যিসকলে অমিতা খাবলৈ বেয়া পায় তেওঁলোকে খুব খাব দিবচোন, তেওঁলোকে অমিতাৰ এই লাড়ুটো আৰু খাওঁ কৰিব। যি কি নহওক, আপোনালোকৰ সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ। আজি আহিছোঁ।